তিনিচুকীয়াত মটক ৰজাৰ কীৰ্তিচিহ্নসমূহ কিমান সুৰক্ষিত 16.50% তিনিচুকীয়াৰ পৌৰসভাক কাম দি বিপাঙত পৰিছে এতিয়া তিনিচুকীয়াৰ ঠিকাদাৰ তিনিচুকীয়াৰ ঐতিহাসিক উদ্যান হৈছে মৰুত নন্দন কানন উদ্যান ওৰফে নপুখুৰী পাৰ্ক আৰু মটক ৰজাই খন্দোৱা নপুখুৰী পাৰ্কৰ ওপৰত হেণ্ডচকো এইবাৰ তিনিচুকীয়াৰ পৌৰসভাৰ মটক ৰজাৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিবলৈ 38.48 লাখ টকাৰ য়োগা চেণ্টাৰ বনাবলৈ হেতা ওপৰা লাগিছে তিনিচুকীয়াৰ পৌৰসভাৰ তাকে লৈ এতিয়া মটক জনগোষ্ঠীৰ ৰাইজৰ মাজত ক্ষোভ দেখিবলৈ পোৱা গ'ল সমগ্ৰ বিষয়টো সন্দৰ্ভত তিনিচুকীয়াৰ পৰা ভাস্কৰজ্যোতি হাজৰিকাই যুগুত কৰা এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো বৰ্তমান সময়ত মটক ৰাজ্যৰ যিসমূহ কীৰ্তিচিহ্ন আছে সেইসমূহ কিমান সুৰক্ষিত তিনিচুকীয়াত মটক ৰাজ্যৰ যি বেংমৰা ৰাজ্য বুলি কোৱা হয় মটকৰ যি ৰাজধানী আছিল ইয়াত এতিয়া সুৰক্ষিত নহয় মটক ৰজাৰ কীৰ্তিচিহ্নসমূহ এতিয়া মটক ৰাজ্যৰ যিসমূহ কীৰ্তিচিহ্ন আছে এতিয়া বেদখল হৈ আছে বহিৰাগতে বেদখল কৰা দেখিবলৈ পোৱা গৈছে তাৰ পিছতে এতিয়া তিনিচুকীয়াৰ ঐতিহাসিক মৰুত নন্দন কাননত যিখন এইখন উদ্যান এই উদ্যানত মই উপস্থিত আছোঁ আৰু এইখন উদ্যান মোক সতীৰ্থ সন্তোষে দেখাব এই উদ্যানখনতে এই বছৰতে ছট পূজাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিলে তাৰপিছতে এতিয়া তিনিচুকীয়া পৌৰসভাৰ হেণ্ডচকো পৰিছে এটা য়োগা চেণ্টাৰ স্থাপন কৰাক লৈ এতিয়া প্ৰতিষ্ঠা হেণ্ডচকু পৰিছে তাক লৈ এতিয়া মটক জনগোষ্ঠীৰ ৰাইজৰ মাজত ক্ষোভ প্ৰকাশ হৈছে কিয়নো যি সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মটক ৰাজ্যৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিব লাগিছে এতিয়া বেদখল হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু এই যি য়োগা চেণ্টাৰ আছে সেই য়োগা চেণ্টাৰটো প্ৰায় 38.40 লাখৰ নিৰ্মাণেৰে তেওঁ ইয়াত নিৰ্মাণ কৰিব গৈ আছে আৰু এক কথাত ক'ব লাগিব এই যিজন ঠিকাদাৰ আছে মানৱজ্যোতি বুঢ়াগোহাঁই তেওঁ 16.50% লৈ পৌৰসভাক দি এই কামটো লোৱা খবৰ আমাৰ হাতত আহি পাইছে আমাৰ মাজত উপস্থিত আছে মটক জনগোষ্ঠীৰ ব্যক্তি আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম যিহেতু অসম চৰকাৰে মটক ৰাজ্যৰ কীৰ্তিচিহ্ন সংৰক্ষণ কৰিব লাগিছিল কিন্তু এতিয়া বেদখল হ'ব গৈ আছে এতিয়া তিনিচুকীয়া ঐতিহাসিক যিখন মৰুত নন্দন কানন আছে উদ্যান আছে সেই উদ্যানখনত এতিয়া য়োগা চেণ্টাৰ প্ৰতিষ্ঠান কৰিব গৈ আছে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব চাওক প্ৰথম কথা হ'ল মটক জনগোষ্ঠীৰ অতি পুৰণি কীৰ্তিচিহ্ন হ'ল মৰুত নন্দন কানন এই মৰুত নন্দন কাননত ওৰফে নপুখুৰীত আজি আমি বিশ্বস্ত সূত্ৰে গম পাইছোঁ যে এটা য়োগা চেণ্টাৰ বনাবলৈ গৈ আছে আমি এই য়োগা চেণ্টাৰ আমি ঘূৰ বিৰোধিতা কৰিছোঁ লগতে পৌৰসভাক আমি ক'ব বিচাৰিছোঁ যে আমাৰ মটক জনগোষ্ঠীৰ যিবিলাক কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নবিলাক তেখেতলোকে বেদখল মুক্ত কৰক আজি আমাৰ চাউলধোৱা পুখুৰীটো আছে চাউলধোৱা পুখুৰীটো আজি মুক্ত নহয় আজি আমাৰ দেৱী পুখুৰীটো আছে দেৱী পুখুৰী মুক্ত নহয় আমাৰ অনেক কিছু কীৰ্তিচিহ্ন আছে যিবিলাক কীৰ্তিচিহ্ন আজি বেদখল হৈ আছে যিয়ে নহওক কিন্তু এটা কথা স্পষ্টভাৱে পৌৰসভাক জনাই দিছোঁ লগতে স্থানীয় বিধায়ক সঞ্জয় কিষাণকো জনাই দিছোঁ যে এই অঞ্চলত যাতে মটক জনগোষ্ঠীৰ যি কীৰ্তিচিহ্ন এই কীৰ্তিচিহ্ন হৈ থাকক ইয়াত কিন্তু কোনো য়োগা চেণ্টাৰ বনাব দিয়া নহ'ব কিয়নো আমি য়োগা চেণ্টাৰটোৰ আমাৰ জনগোষ্ঠীটোৰ যদি কিছু মিউজিয়াম বা কিবা এনেকুৱা হেৰি ধৰণৰ বনায় তেনেহ'লে আমাক ক'বলগীয়া নাই কিন্তু এনেকুৱা ধৰণৰ য়োগা চেণ্টাৰ আমাৰ ইয়াত মটক জনগোষ্ঠীৰ কীৰ্তিচিহ্নত কোনো প্ৰয়োজন নাই বুলি অনুভৱ কৰোঁ কিয়নো আজি আমি দেখি আহিছোঁ আজি দেৱী পুখুৰীটো সম্পূৰ্ণভাৱে দখলত গুচি গৈছে আমি কিন্তু তাত পৌৰসভাই কিন্তু তাত কিন্তু কোনো আজিলৈকে মানমতা আমি দেখা নাই আজি আমি দেখি আছোঁ চাউলধোৱা পুখুৰী আজি বেদখল হৈ গ'ল কিন্তু আজি আমি তেখেতলোকে দেখিছোঁ তেখেতলোকে আজিলৈকে কোনো ধৰণৰ মানমতা আমি দেখা নাই পৌৰসভাই বাৰম্বাৰ তেখেতলোকে এই বস্তুটোকে চকু দি আছে হেণ্ড চকু দি আছে আমি তেখেতলোকক সুকীয়াই দিছোঁ যাতে সুদূৰ ভৱিষ্যতলৈ তেখেতলোকে আমাৰ নপুখুৰীত যাতে য়োগা চেণ্টাৰটো নবনায় তাৰ বাবে আমি তেখেতলোকক অনুৰোধ জনাইছোঁ লগতে আমি সুকীয়াই দিছোঁ হয় নিশ্চিতভাৱে এইদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পাইছে মটক জনগোষ্ঠীৰ লোকসকলে আমাৰ মাজত আৰু এজন মটক জনগোষ্ঠীৰ ব্যক্তি আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু মিউনিচিপালিটি তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত এখন মৰুত নন্দন কানন ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰায় বিতৰ্কৰ সৃষ্টি হয় এইবাৰ বিতৰ্কলৈ আনিছে এটা য়োগা চেণ্টাৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰাক লৈ এই ক্ষেত্ৰত আপুনি কি ক'ব হয় আচলতে কথাটো এনেকুৱা হৈছে যেতিয়া আমি ইয়াত ছট পূজাৰ কাৰণে আমি ঘূৰ বিৰোধিতা তথা আন্দোলন পৰ্যন্ত হ'ল এইখিনি মানুহে ইমান মানে আমাৰ লগত যুদ্ধ কৰিবৰ কাৰণে সাজু হ'ল তাৰপিছত চলে বলে কৌশলে কিন্তু আমাৰ এই তিনিচুকীয়াৰ এই নপুখুৰীৰ মৰুত নন্দন কানন মানে এটা ব্যৱস্থাই লৈ ল'বৰ কাৰণে এটা চক্ৰই এটা গঢ়ি উঠিছে বুলি ইতিমধ্যে প্ৰমাণ কৰি দিছে য়োগা চেণ্টাৰটোৱে য়োগা চেণ্টাৰটো আমাক নালাগে
কৈ দিছোঁ চিধা কথা, পোন মানুহ চিধা কথা। একেবাৰে মানে আমাক ইয়াক লাগে এটা মিউজিয়াম, আৰু তিনিচুকীয়া মৰুত নন্দন কাননখন কেনেকৈ সৌন্দৰ্য কৰিব পাৰোঁ, চাৰিওফালে 4খন গেট, এনেকুৱা ধৰণৰ যদি সুন্দৰ কৰি পৰিৱেশ এটা সৃষ্টি কৰিব পাৰে, পুখুৰীৰ সকলো পাৰবিলাকত ফুৰিব পৰা এটা ব্যৱস্থা কৰিব লাগে। এইবিলাকে কাম কৰিব লাগে। কৰিব লাগে কি, কৰি আছে কি? আচলতে মই পৌৰপতি ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, তেখেতক বাৰম্বাৰ গালি দিবলৈও বেয়া লাগিছে, আৰু অনুৰোধ জনাইছোঁ যে তেখেতে যেন এই ক্ষেত্ৰত স্কিমটো সলাই মিউজিয়াম এটা কৰক, আৰু তেখেতৰ সুনাম হ'ব। তেখেতো এজন জনগোষ্ঠীয় লোক, আৰু তেখেতক কি ক'ম, আৰু বিশেষ ক'বলৈ নাই। আৰু যে যি পইচাৰ কথা উল্লেখ কৰিছে, এই পইচাৰে কিন্তু ধুনীয়া এটা ধুনীয়া মিউজিয়াম হ'ব, আৰু ইয়াত পাৰ্চেণ্টেজৰ কোনো কথা নাই। আপোনালোকে ভালকৈ কাম কৰক, আপোনালোকৰ পৰিকল্পনা ভাল হওক, আৰু সেই পৰিকল্পনা কিন্তু আমি মটক ৰাইজে জনাটো উচিত। হয়, নিশ্চিতভাৱে এইদৰে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে এটাই কথা, এই ঐতিহাসিক মৰুত নন্দন কানন যি ৰজাদিনীয়া পুখুৰী আছে, 9 টকাৰ পুখুৰী আছে, এই 9 টকাৰ পুখুৰীত ইয়াত যি য়োগা চেণ্টাৰ নিৰ্মাণ কৰিব গৈ আছে, প্ৰায় 38.40 লাখ টকাৰ যি নিৰ্মাণ কৰিব গৈছে, তাৰ পৰিৱৰ্তে সেই টকাৰে এতিয়া মটক জনগোষ্ঠীৰ যিসমূহ কীৰ্তিচিহ্ন আছে, সেই কীৰ্তিচিহ্নসমূহ তেওঁলোকৰ মিউজিয়াম আকাৰে স্থাপন কৰা তেওঁলোকে এতিয়া দাবী। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।